ৰামনা মহাৰাজী তেওঁৰ পৰা মই বহুত কথা শিকিছোঁ। তেওঁ ভাৰতীয় মূলৰ মানুহ। তেওঁ হয়তো বহুত ভাৰতীয় মানুহে চিনি নাপায়, কিন্তু পশ্চিমীয়া দেশবিলাকত তেওঁৰ ভক্ত বহুত আছে। তেওঁৰ এটা কথা অভিজ্ঞতাৰ কথা ক'বলৈ গৈ আছোঁ। তেওঁ এজন আছিলে জীৱনমুক্ত বা এনলাইটেন পাৰ্চন বা বোধ জ্ঞান প্ৰাপ্ত ব্যক্তি। আৰু জীৱনৰ পিছৰ পৰ্যায়টোত তেওঁ শৰীৰত কেঞ্চাৰ হৈছিলে, বন কেঞ্চাৰ, অস্থিৰ কৰ্কট ৰোগ। আৰু তেনেকৈ এটা সময়ত কেঞ্চাৰ যেতিয়া বাঢ়ি গৈছিলে, তেতিয়া তেওঁৰ হাতত এটা টেমুনাৰ নিচিনা হৈছিলে। আৰু সেইটো কাৰণে তেওঁ শিষ্যবিলাকে চিন্তিত হৈ চিকিৎসকক তেওঁৰ ওচৰলৈ লৈ আহিছিলে। কাৰণ তেওঁ নিজেতো নাযায়, সেইটো কাৰণে তেওঁ শিষ্যবিলাকে চিকিৎসক বিচাৰি, শল্য চিকিৎসক বিচাৰি তেওঁৰ ওচৰলৈ লৈ আহিছিলে। তেতিয়া চিকিৎসকসকলে কৈছিলে যে তেওঁৰ হাতৰ সেই টেমুনাটো অপাৰেশ্যন কৰিব লাগিব, শল্য চিকিৎসা কৰিব লাগিব। তেনেকৈয়ে তেওঁৰ সেই টেমুনাটোৰ শল্য চিকিৎসা কৰিবলৈ আগবঢ়া হ'ল। যেতিয়া সকলোখিনি যোগাৰ হ'ল, তেতিয়া চিকিৎসকসকলে তেওঁক এনাস্থেচিয়া দিবলৈ লৈছিলে। কাৰণ তাত যেতিয়া তেওঁলোকে চিকিৎসা কৰিব, কাটিব বা শল্য চিকিৎসা কৰিব, তেতিয়া অত্যন্ত বিষৰ অনুভৱ হয়। তেতিয়া ৰামনা মহাৰিষিয়ে কৈছিলে যে এনাস্থেচিয়া দিব নালাগে, তেওঁলোকে এনাস্থেচিয়া নিদিয়াকৈ অপাৰেশ্যন কৰক। চিকিৎসককেইজনে মানি ল'বলৈ অসুবিধা পালেও তেওঁলোকে ৰামনা মহাৰিষিয়ে কোৱা মতে কৰিবলৈ আগবাঢ়িলে। তথাপিও তেওঁলোকে এনাস্থেচিয়া যোগাৰ কৰি থৈছিলে। যেতিয়া প্ৰয়োজন হয়, তেতিয়া প্ৰয়োজন মতে এনাস্থেচিয়া তেওঁৰ শৰীৰত প্ৰয়োগ কৰিব। সেনেকৈয়ে যেতিয়া কেইবাঘণ্টাৰ পিছত যেতিয়া তেওঁলোকে চিকিৎসা কাৰ্য সম্পাদন কৰিলে, তেতিয়া ৰামনা মহাৰিষিয়ে সেই গোটেই প্ৰক্ৰিয়াটো চাই আছিলে। কেনেকৈ চিকিৎসা কৰিছে, কেনেকৈ কাটিছে, গোটেইখিনি চাই আছিলে। তেতিয়া শেষ হোৱাৰ পিছত চিকিৎসকসকল আচৰিত হৈ পৰিলে। তেওঁ কিয় অকণো শৰীৰত বিষ অনুভৱ নকৰিলে, কেনেকৈ তেওঁ চাই থাকিব পাৰিলে? সেই কথাটো তেওঁলোকে ৰামনা মহাৰিষিক সুধিছিলে। তেতিয়া ৰামনা মহাৰিষিয়ে কৈছিলে যে আপোনালোকে যেনেকৈ মোৰ এইটুকুৰা চাই আছে, ময়ো সেনেকৈয়ে অপাৰেশ্যন কৰাটো, চিকিৎসা কৰাটোক বা কটা শল্য চিকিৎসা কৰা প্ৰক্ৰিয়াটো মই চাই আছিলোঁ। এতিয়া কথা হ'ল, তেওঁ কিয় সেই শৰীৰৰ বিষ অনুভৱ নকৰিলে? আমি আগতে কৈছিলোঁ যে তেওঁ এজন জীৱনমুক্ত ব্যক্তি বা বোধ জ্ঞান প্ৰাপ্ত ব্যক্তি। আৰু তেওঁ প্ৰকৃত পৰিচয়, আমাৰ যি প্ৰকৃত পৰিচয়, অনন্ত চেতনা, আনন্দ স্বৰূপ অনন্ত চেতনাত তেওঁ স্থিৰ হৈ গৈছিলে। আৰু তেওঁৰ কাৰণে মনৰ বিশেষ কাৰ্যকলাপ নাথাকে। আৰু সেইটো কাৰণে তেওঁ শৰীৰত তেনেকুৱা বিষো অনুভৱ কৰা নাছিলে। কাৰণ তেওঁ অনন্ত চেতনাত জীৱনকালতেই স্থিৰ হৈ গৈছিলে, আনন্দস্বৰূপ। আৰু এটা কথা, আমি এই শৰীৰৰ বিষ কোববিলাক বা জীৱনৰ সুখ দুখবিলাক মনৰ জৰিয়তেহে অনুভৱ কৰোঁ। আৰু গভীৰ নিদ্ৰা অৱস্থাত শৰীৰৰ বিষ থাকিলেও আমি অনুভৱ নকৰোঁ, কাৰণ মনৰ কাৰ্যকলাপ তাত বন্ধ হৈ থাকে। এই কথাখিনি গোটেই বিশ্লেষণ মাণ্ডুক্য উপনিষদত আছে। আৰু সেইটো কাৰণে কয় যে মনটোৱেই সকলো। মনটো পবিত্ৰ কৰা আৰু তাৰপিছত মনটো বিশুদ্ধ কৰা, সেইখিনি কথাই আমাক সৰ্বোচ্চ পৰ্যায়লৈকে লৈ যায়, সীমাৰ পৰা অসীমলৈ লৈ যায়। আমাৰ প্ৰকৃত পৰিচয় দাঙি ধৰে যে আমি একে পৰম পিতাৰে সন্তান। সেইটো কাৰণে আমাৰ গুৰুজনায়ো কৈছিলে যে কুকুৰ চিগাল গধৰ্ভৰো আত্মাৰাম, জানিয়ে সবকে কৰিবা প্ৰণাম। সেই একেই আত্মা বা পৰম পিতা সকলো জীৱৰ লগতে আছে। সেই অনন্ত চেতনাই সকলোকে ধৰি ৰাখিছে, এই গোটেই জগত ধৰি ৰাখিছে। আৰু আমি মনৰ জৰিয়তে এই সংসাৰৰ সুখ দুখ অনুভৱ কৰি থাকোঁ। সেইকাৰণে কয় মনটোৱে সকলো। সেইটো কাৰণে গাইছে একবাৰ হৰি বল মন ৰচনা, মানৱ দেহাৰ গৌৰৱ কৰবনা। তাৰমানে এই গোটেই মনৰে ৰচনা। আমি মানৱ দেহক লৈ গৌৰৱ কৰাটো উচিত নহয়, কাৰণ আমি সকলোৱে একেই আত্মা বা পৰমাত্মা বা পৰম পিতাৰ সন্তান। সেয়ে আমাৰ প্ৰকৃত পৰিচয়। নমস্কাৰ।